আপুনি পুৰা চক এইবিলাক চক পুৰা মাৰকচোন ভাঙি নাযায় ভাঙি নাযায় এইবিলাক পুৰা গপচ যায় চাই লওক এইটো চক এইটো চক গপচ চক এইটো চক অলপ ওচৰৰ পৰা আহি দেখা লাগিলে মই ওপৰত উঠি দেখুৱাইছো এইটো চক ওপৰত ওচৰৰ পৰা দেখাই দিয়ক ধুনীয়াকে ওপৰত চক পুৰা মই খোজ কাঢ়ি আপুনি টঙনি আপোনালোকে এয়া ৱাল ভাঙিব নোৱাৰে আপোনালোকে তাঁতি দিয়াৰ সলনি এনেকুৱা ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়ক একদম ভাল কম খৰচত একদম ধুনীয়া কোৱালিটি পাব দাদা অলপ এই প্লেটসমূহ ওপৰত দি এনেকে ডাইৰেক্ট সোমাই দাদা এনেকে ফিনিচিং হৈ যাব দি দিব এতিয়া অ'কে সেইটো মানে আপোনাৰ 5 ফুট হাইট এইফালৰ পৰা বাউণ্ডাৰী ৱাল কিমান দীঘল এটা এৰিয়া তেওঁলোকে বাউণ্ডাৰী ৱাল দিছে চক সেইফালে আপোনালোকক দেখালো অলমষ্ট গোটেইখিনি এনেকে ঘূৰাই দেখাইছো আৰু এইফালে চক একদম দীঘল একদম লাইন যিটো গেপ আছে অকণ ফিটিং কৰাৰ পিছত এই গেপটো তেওঁলোকে মাৰি আছে ন আচ্ছা 6 এম ৰড থাকিব ৰড দিছে জাইটা দিয়া নাইতো নমস্কাৰ আজি আপোনালোকলৈ একদম ধুনীয়া ভিডিঅ' এটা লৈছো কাৰণ সকলোৱে সপোন থাকে এটা ঘৰ বনালে ঘৰ বনোৱাৰ পিছত আপোনালোকে এনেকুৱা ৱাল দিবলৈ কিন্তু সকলোৱে সপোন ভয় খাই থাকে যে বহু টকা খৰচা হ'ব বুলি কিন্তু আজি আপোনালোকক এনেকুৱা যি তাঁতি দেখিছে এই তাঁতিত সলনি আপোনালোকে এই ৰেডিমেড বাউণ্ডাৰী ৱাল দিব পাৰিব একদম মিনিমাম খৰচত কেনেকৈ গম পাব গোটেইখিনি A to Z এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাম কাৰণ আপোনালোকে এই তাঁতি দিয়াৰ এতিয়া সময় নাই কাৰণ আপোনালোকে ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়ক একদম কম খৰচত গপচ ভাল কোৱালিটি আপোনালোকে ৱাল দিয়ক নিজৰ ঘৰখনত কেনেকৈ লগাব পাৰিব গোটেইখিনি A to Z জনাম প্ৰথমে তেওঁলোকৰ অনাৰ লগত চিনাকি কৰাই দিম আৰু এইসমূহ ৱাল মোৰ ইফালে দেখিব পাৰিছে যে এইবিলাক একদম লাইন হৈছে ৰেডিমেড বাউণ্ডাৰী ৱাল তেওঁলোকে প্ৰস্তুত কৰিছে এইবিলাক কিমান গপচ হয় ধুনীয়াকৈ জনাম আৰু লগতে তেওঁলোকৰ অনাৰ লগত এতিয়া চিনাকি কৰাই দিম কাটি বা জেওৰা দিয়া সলনি বা আপোনাৰ টিঙৰ যি বেৰা আছে সেই দিয়া সলনি এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল আপোনালোকে একদম কম খৰচত গপচ ভাল কোৱালিটি ৱাল আপোনালোকে দিব পাৰিব আহক এইফালে আহক আপোনাৰ ভাল নামটো আমাৰ ভিউৱাৰ্ছক কৈ দিয়কচোন মোৰ নাম জামাল আচ্ছা আপোনালোকৰ ৰেডিমেড বাউণ্ডাৰী ৱালৰ লোকেশ্যনটো ক'ত আছে নগাঁও তেলিয়াগাঁও কিন্তু আপোনালোকে এইটো চাইডত কাম কৰি আছে এইটো আপোনালোকে ক'ত কৰিছে লোকেশ্যনটো নেলি আপোনালোকে জাগিৰোড নেপাওঁতে যি নেলি আচ্ছা তে আপোনালোকে এইবিলাক যি দেখিছে এইবিলাক একদম ধুনীয়াকৈ তেওঁলোকে বনাইছে দাদা এইবিলাক ফিনিচিং দিয়া হৈছে নে চাইডে ফিনিচিং দিয়া হৈছে এইটো খালি বাকী আছে আচ্ছা এইবিলাক কিমান কষ্ট অলপ দেখাই দিয়কচোন আপুনি গুৰ চুৰ মাৰি অলপ দেখাই দিয়ক কাৰণ বহুতে সন্দেহ কৰি থাকে যে না এইটো আপোনাৰ 8 এম ৰড আছে এইটো আপোনাৰ 6 এম ৰড আছে এইবিলাক পুৰা গপচ যায় চাই লওক এইটো চক গপচ চক এইটো চক অলপ ওচৰৰ পৰা আহি দেখাই দিওঁ যত্ন কৰিছো এইবিলাক চক কিমান গপচ আছে দেখিছে এইবিলাক চক আপুনি পুৰা চক এইবিলাক চক পুৰা মাৰকচোন ভাঙি নাযায় ভাঙি নাযায় দেখিছে না আপোনালোকে বহুতে গপচ আছে দাদা এতিয়া আপোনালোকে লাগিলে মই ওপৰত উঠি দেখুৱাইছো এইটো চক চক ওপৰত ওচৰৰ পৰা দেখাই দিয়ক ধুনীয়াকৈ ওপৰত উঠি দেখাই দিছে চক পুৰা মই খোজ কাঢ়ি গপচ চক ইয়াত ওপৰত উঠে আপুনি ভাঙে গু মাৰে আপুনি টঙনি আপোনালোকে এয়া ৱাল ভাঙিব নোৱাৰে আপোনালোকে তাঁতি দিয়াৰ সলনি এনেকুৱা ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়ক একদম ভাল কম খৰচত একদম ধুনীয়া কোৱালিটি পাব দাদা অলপ ভিতৰত সোমাই আপোনালোকে বহুত এৰিয়াটো বহুত ডাঙৰ কাম কৰি আছে 1 বিঘা 6 লোচা মাটি আছে আচ্ছা 1 বিঘা 6 লোচা মাটি কাম কৰি আছে কিবা বাগান ৰৈছে ন তেওঁলোকে মালিকে আচ্ছা ঠিক আছে এইফালে চক কিমান একদম এৰিয়াটো চক একদম বহুত ডাঙৰ এটা এৰিয়া তেওঁলোকে এই ৱালসমূহ তেওঁলোকে প্ৰস্তুত কৰিছে এইফালে অলপ কেমেৰাটো ঘূৰাই দিব যত্ন কৰিম এইফালে চক মোৰ পিছফালে এনেকৈ এইফালৰ পৰা এনেকৈ ধৰি আপোনালোকে একদম সেইফাললৈকে দেখিছে একদম ডাঙৰ এৰিয়া তাত 1 বিঘাতকৈ বেছি মাটি তেওঁলোকে যিহেতু এই ৱালত কাম কৰি আছে দাদা এইবিলাক একদম গোটেই এৰিয়াটো আপুনি কাম কৰি আছে গোটেই এৰিয়াটো একদম ডাঙৰ এটা বাউণ্ডাৰী এটা লৈছে যে এইখিনিতে এটা কথা কওঁ আমাৰ ভিউৱাৰ্ছে যেতিয়া আপোনাৰ স্ক্ৰীনত নাম্বাৰটো ওলাই থাকিব সেই নাম্বাৰত আপোনাক ফোন কৰিব যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন কৰিব যে আপোনাক তেওঁলোকৰ আমুক বিঘা মাটি বা আমুকত জেগাত লাগে অসমৰ বিভিন্ন প্ৰান্ততে আপুনি যাব পাৰিব অসমত আপুনি যিকোনো জেগাতে হওক আপাৰ আছাম লোৱাৰ আছাম মধ্য অসম সব জেগাতে একদম অল অসমত আপুনি পাৰিব আচ্ছা তে এইটো ইয়াৰ ভিতৰত কি থাকে সেই কথাটো আমাৰ ভিউৱাৰ্ছক এবাৰ কৈ দিয়কচোন ইয়াৰ ভিতৰত আপোনাৰ 6 এম ৰড থাকিব ৰড দিছে জাইটা দিয়া নাইতো একদম ৰড দিছে খাটাং আচ্ছা ঠিক আছে আৰু এই পোষ্টবিলাকত কি দিছে সেইটো কওক পোষ্টবিলাকত আপোনাৰ 8 এম ৰড আছে কেইডাল কথা থাকে ৰড 3ডালকে আছে আচ্ছা আৰু এইফালে কিবা এটা দেখিছো এওঁলোকে কৰিছে এইটো কি কৰি আছে এইখিনি এইটো সিমেন্টৰ যেটো আপোনাৰ এই যে গেপটো যে আছে আচ্ছা এই গেপটো পুটিংটো কাটি দেখা দিয়া এই যেটো গেপ আছে অকণ ফিটিং কৰাৰ পিছত এই গেপটো তেওঁলোকে মাৰি আছে ন গেপটো মাৰি আছে আচ্ছা এইফালেও মাৰি আছে এইফালে গেপ বিলাক মাৰি আছে এইবিলাক যিবিলাক গেপ আছে সেই গেপ বিলাক মাৰি আছে একদম ক্লিয়াৰ হৈ যায় ফিনিচিং হ'ল নিশ্চিন্ত মানে কোনো চিন্তা কৰিব নালাগে আপোনালোকে একদম নিশ্চিন্ত মানে এনেকুৱা বাউণ্ডাৰী ৱাল আপোনালোকে দিব পাৰিব দাদা এইখিনি এটা কথা কওঁ এইখিনি অকণ ওখকৈ ৰাখিছে এইখিনি পুৰা গ্ৰাউণ্ড এই কথাটো অলপ বুজাই দিয়কচোন কনচেপ্টটো এইখিনি মানে সিহঁতে মাটি অলপ ভৰাব আচ্ছা সেইটো এটা মানৰ ঘৰ আছে হয় অলপ হাইট কৰি দিবলৈ দিছে আচ্ছা অলপ হাইটটো ওপৰত কৰিব মানে তলত মাটি ভৰাই অলপ মাটি ভৰাই দিব আৰু কিছুমানে বিমো দিব পাৰে দিও সুবিধা ৰাখিছে যেটো ফাকটো ৰাখিছে ইয়াতো আপোনালোকে বিন দিব পাৰে এতিয়া এইটো আপুনি ৰড লগাই দিয়ে না হয় ৰড লগাই দিয়ে আপুনি ৰিং লগাই দিয়ে আপুনি ঢালাই দিব পাৰিব আচ্ছা এনেকুৱা সিস্টেমো আপোনালোকে মানে ৰাখি দিয়ে ৰাখি দিও ঠিক আছে তে আপোনালোকে চক একদম দাদাহঁতে বহুত এক্সপেৰিয়েন্স দাদা আপুনি এই কাম কিমান দিনৰ পৰা কৰি আছে
কাম ধৰক না পহিলা তো আমি কেৰালাতে প্ৰায় 6-7 বছৰ মান কৰি আহিলো কেৰালাত 6-7 বছৰ কৰিলে কৰি আহি এক্সপেৰিয়েন্স দেখোন আপোনাৰ এতিয়া আচ্ছা অসমত মই 2 বছৰ হৈছে অসমত 2 বছৰ আপুনি নিজে ষ্টাৰ্ট কৰিছে নিজে start কৰিছো। কেৰালাত যেহেতু কামখিনি কৰি মেলি শিকি মেলি আহিলে 7 বছৰ উম। যে চাওক কেৰালাত তেওঁলোকে এই কামখিনি যে 7 বছৰলৈ শিকি আছে তাৰপিছত আমাৰ অসমত আহি লৈ পেলাই 2 বছৰ তেওঁলোকে কামখিনি এক্সপেৰিয়েন্স আছে আপোনাৰ নিজৰ ফেক্টৰী যেহেতু নিজৰ খুলি লৈছে কেৰেলা পাহি গোটেইখিনি এইফালৰ পৰা বাউণ্ডাৰী ৱাল কিমান দীঘল এটা এৰিয়া তেওঁলোকে বাউণ্ডাৰী ৱাল দিছে চাওক সেইফালে আপোনালোকক দেখালো অলমষ্ট গোটেইখিনি এনেকৈ ঘূৰাই দেখাইছো আৰু এইফালে চাওক একদম দীঘল একদম লাইন যিহেতু দাদা এই কিমান বিঘা মাটি আছিল কাম আপোনালোকে 1 বিঘা 6 লৈছা চাওক কিমান ডাঙৰ এটা কাম তেওঁলোকে কৰিছে আপোনালোকেও এনেকুৱা ধৰণৰ একদম ৰেডিমেড বাউণ্ডাৰী ৱাল আপোনালোকৰ ঘৰত বহুত এক্সপেৰিয়েন্স থকা মানুহ যেহেতু সেইকাৰণে কৈছোঁ একদম আপোনালোকে ঘৰত এনেকুৱা ৰেডিমেড বাউণ্ডাৰী ৱাল লগাব পাৰিব একদম কম খৰচত আধাতকৈ আধা খৰচত আপোনালোকে তাঁতি লগোৱা এনেকুৱা আপোনালোকে যি দেখিছে এইবিলাক তাঁতি বা জেওৰা দিয়া সলনি আপোনালোকে এইফালে চাওক এনেকুৱা ৰেডিমেড বাউণ্ডাৰী ৱাল আপোনালোকে ধুনীয়াকৈ লগাব পাৰিব একদম য'ত আপোনালোকে 1 লাখ 2 লাখ টকা খৰচা ইয়াত 50,000 টকা খৰচা হ'ব একদম ডাবুল মজবুতত আপোনালোকে এই ৱালসমূহ পাই যাব তেওঁলোকে এইবিলাক যি কাম চলি আছে এইবিলাক ফিনিচিং কাম কৰিব এতিয়া চাওক এই প্লেটসমূহ লৈ চাওক এই প্লেটসমূহ ওপৰ দি এনেকৈ ডাইৰেক্ট সোমাই দাদা এনেকৈ ফিনিচিং হৈ যাব দি দিব এতিয়া ফিনিচিং দি দিম এটা একদম ওপৰ প্লেটখন এখন ওপৰত টপ অলৰেডি লগোৱা হৈ গৈছে ওকে সেইটো মানে আপোনাৰ 5 ফুট হাইট আচ্ছা এখন 5 ফুট হাইটৰ ৱাল বনাইছে সেইটো মানে 3টা প্লেট খাইছে আৰু Okay. যেটো 6 ফুট হ'ব সেইটো 4খন লাগিব আচ্ছা 6 ফুট হলে 4খন লাগিব 4খন লাগিব। ওপৰ হ'ব সেইটো নিজক মানে কাস্টমাৰে যেনেকুৱা হয়। ডিমান্ড কৰে এনেকুৱা আপোনালোকে ধুনীয়াকৈ কৰি দিয়ে ঠিক আছে দাদা এইখিনিতে ইয়াৰ পিছত এইটোতো আৰু চিমেণ্ট দি অলপ finishing দিম, ঠিক আছে ওকে তে এইফালে আপোনালোকে দেখিলে এইবিলাক চাওক ইয়াতকৈ ওখ যদি আপোনালোকক লাগে আপোনালোকে ওখ আপোনালোকে ল'ব পাৰিব আৰু যদি এনেকুৱা নৰ্মেল লাগে এইটো 5 ফুটৰ যিহেতু আছে এনেকুৱা আপোনালোকে ল'ব পাৰিব আচ্ছা এইটো চাওক একদম কি ধুনীয়াকৈ একদম ফিটিং কৰি আছে এইবিলাক চাওক ইয়াত দেখিছে ধুনীয়াকৈ তেওঁলোকে একদম আপোনালোকৰ ঘৰত আহি অকণো আপোনালোকৰ কোনো ভেজাল নাই ধুনীয়াকৈ আপোনালোকৰ ঘৰত আহি এনেকৈ ধৰণে আপোনালোকক বনাই দি থৈ যাব দাদা এইখিনিতে সুধো আপোনালোকে ইটাৰে যি বাউণ্ডাৰী ৱাল লগায় তেওঁলোকৰ মিস্ত্ৰী খৰচ হাজিৰা খোৱা বোৱা বহুত জেমেলা হয় কিন্তু আপোনালোকে এই কামটো কৰিলে সেই জেমেলাটো থাকিব নেকি মালিক জামেলা নাথাকে আচ্ছা এতিয়াতো মই দেখিছোঁ এই এৰিয়াটো আপোনালোকে মালিক নাই হ'বলৈ নাই মালিক নাই তেওঁলোকে ধুনীয়াকৈ একদম এই কামখিনি কৰি আছে আপোনালোকেও একদম ধুনীয়াকৈ আপোনালোকৰ ঘৰত কোনো ভেজাল নাই কাৰণ মিস্ত্ৰী লগালে বহুত ভেজাল আহি পৰে আপোনালোকে এৰিব নোৱাৰে বহুত কাম থাকে কিন্তু এই কামটো একদম কম সময়ত এমাহৰ কাম আপোনালোকে 2 এদিনতে কৰি একদম এনেকুৱা গপচ ভাল কোৱালিটি ৰেডিমেড বাউণ্ডাৰী ৱাল এই দাদাসকলৰ সৈতে যোগাযোগ কৰি আপোনালোকে লগাব পাৰিব যিহেতু আপোনালোকক কৈছোঁ ইয়াত ৰড দিয়ে ভাল কোৱালিটি বস্তু দিয়ে তেওঁলোকে যিহেতু ছাইডত আহিছে ছাইডত আহি এই কামখিনি ধুনীয়াকৈ কৰি আছে আপোনালোকেও যদি ভাবে যে আপোনালোকৰ ঘৰত এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল লগাব বিচাৰে তেনেহ'লে ভিডিঅ'টো স্ক্ৰীণত যিটো নাম্বাৰ ৰেড কালাৰৰ নাম্বাৰ এটা শ্ব' হৈ থাকিব সেই নাম্বাৰটোত আপোনালোকে ফোন কৰক ফোন কৰিলে এই দাদাৰ লগত কথা পাতিব পাৰিব কথা পাতি আপোনালোকে মন পচন্দ আপোনালোকে কথা পাতিব যে আপোনালোকক এবিঘা 2 বিঘা 3 বিঘা 4 বিঘা যিমান বিঘা মাটি তেওঁলোকে লাগে ধুনীয়াকৈ কথা পাতি ল'ব কথা পাতি লৈ মেলি একদম ধুনীয়াকৈ আপোনালোকে ঘৰত ৰেডিমেড বাউণ্ডাৰী ৱাল প্ৰস্তুত কৰিব পাৰিব কাৰণ তেজাতি বা জেওৰা দিয়া সলনি এই ৰেডিমেড বাউণ্ডাৰী ৱালটো দিয়ক 40-50 বছৰলৈকে আপোনালোকে গেৰাণ্টি যিহেতু দাদাহঁতে দিছে নিশ্চিন্ত মানে এই কামখিনি কৰক আৰু আপোনালোকৰ ঘৰখন ধুনীয়াকৈ সজাই তোলক তে আজি ভিডিঅ'টো ইমানে আছিল বেছি দীঘলীয়া নকৰোঁ আজিলৈ ধন্যবাদ